নমস্কাৰ আমাৰ পৰিয়ালৰ সকলো সদস্যলৈকে মই স্বপ্নে শুভ দুপৰীয়া জনাই আজি আপোনালোকৰ কাৰণে এটা সৰু মাছৰ চৰচৰি ৰেচিপি লৈ আহিছোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম কৰিলোঁ। মাছখিনি ধুনীয়াকৈ কাটি বাছি ধুই মানে চাফা কৰি ল'লোঁ, তাৰপিছতে তেলত ফ্ৰাই কৰি ল'লোঁ। সেইখিনি ইমান দেখুৱাই থকা নাই আৰু এতিয়া সেই মাছ ফ্ৰাই কৰি থোৱা তেলতে নহৰু দিলোঁ, সৰু সৰুকৈ কাটি দিছোঁ আৰু লগতে মই পিঁয়াজ দিছোঁ। আৰু আজি মই মাছৰ চৰচৰিখিনি বনাম বেঙেনাৰ লগত আৰু হয়তো আপোনালোকে আগতে হয়তো বহুতে বনাই এনেকৈ খাবও পাৰে আৰু যিসকলে নাই খোৱা এই ৰেচিপিটো চাই পেলাই আপোনালোকে খাব পাৰে। আৰু ইতিমধ্যে আমাৰ পিঁয়াজ আৰু নহৰু হৈছেগৈ আৰু মই আছোঁহি বৰ্তমান আমাৰ তিনিচুকীয়া ঘৰখনত আৰু সেইকাৰণে ইয়াত মোৰ মোবাইল থোৱাৰ ব্যৱস্থা নাই মানে মোৰ বাগানৰ ঘৰখনতো নাই, তথাপিতো মই কিবা কিবি দি হ'লেও যোগাৰ কৰি লওঁ, কিন্তু ইয়াত তেনেকুৱা একো ধৰণৰ যোগাৰ নাই। সেইকাৰণে মই ওপৰত মোবাইলটো ৰাখি লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ আৰু লগতে আধা চামুচতকৈ কম জিৰা গুড়ি, আধা চামুচতকৈ কম ধনিয়া গুড়ি আৰু আধা চামুচতকৈও কম অকণমান জলকীয়া গুড়ি দি দিছোঁ। আৰু এইখিনি আপোনালোকে 1 মিনিটমান খুব কম জুইত ভাজি ল'ব। ভাজি হোৱাৰ পিছতে ইয়াত এটা মাত্ৰ বিলাহী দিছোঁ মই আৰু বিলাহীটো এতিয়া গলি যাবলৈ দিব লাগিব আৰু লগতে আমি যিখিনি বেঙেনা কাটি লৈছিলোঁ সেইখিনি আপোনালোকে ডাঙৰকৈ কাটে সৰুকৈ কাটে সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এনেকৈ কোনে কোনে খাইছে জনাবচোন বেঙেনাৰ লগত সৰু মাছৰ চৰচৰি। আৰু মই এতিয়া বেঙেনাখিনি দি দিলোঁ আৰু আজি মাছখিনিয়ে হৈছে আমাৰ যিখিনি বৰিয়লা মাছ হয় আৰু একদম তাজা হয় আৰু বৰিয়লা মাছ খাই খুবেই ভাল লাগে। এনেকৈ আপোনালোকে বনাই খাব যদিহে বনাই খোৱা নাই, আৰু আশা কৰোঁ মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ সকলোৱে ভাল লাগিব। আৰু অকণমান মই পানী দি দিছোঁ আৰু আপোনালোকে পানী নিদিবও পাৰে, সেইটো আপোনালোকৰ ওপৰত কথা। আৰু এতিয়া পানীখিনি শুহি অহাৰ পিছত ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছ গোটেইখিনি নিদিওঁ, আমি মাত্ৰ দুজনৰ কাৰণে বনাইছোঁ এইখিনি। এতিয়া বৰ্তমান আমি দুজন মানুহে আছোঁ আৰু মই ইয়াতে ফ্ৰাই কৰি থোৱা মাছকেইটা দি দিলোঁ। দি পেলাই এতিয়া সাৱধানে কিন্তু লৰাব, হেতা পাতে চাব যাতে বৰকৈ নলৰাব, কাৰণ সৰু মাছ ভাগি যোৱাৰ চান্স থাকে। আৰু হৈয়ে গ'ল আমাৰ আজি বৰিয়লা মাছৰ লগত বেঙেনাৰ চৰচৰি। যদি আপোনালোক কোনোবাই এনেকৈ বনাই খাইছে এতিয়া কমেণ্ট বক্সত কিন্তু জনাব বুলি আশা কৰিলোঁ। পিঁয়াজৰ লগত বহুতে বনাই নহয় জানো মাছৰ চৰচৰি, কিন্তু এনেকৈ বেঙেনাৰ লগত এবাৰ বনাই খাই চাবচোন, খুব ভাল লাগে। যদি আপোনালোকে জ্বলা খায় ইয়াত জ্বলা দি দিব পাৰে। মোৰ মানুহজনে বেছি জ্বলা খাব নোৱাৰে, সেইকাৰণে মই তেনেকৈ জলকীয়া নাই দিয়া। পুনৰ লগ পাম আন এটা ভিডিঅ'ত।